হেল্ল' ষ্টুডেণ্টছ, এইচ ফাৰ্ষ্ট ইয়েৰ যদি ফাইনেল এক্সামৰ কথা কওঁ, আমাৰ মাৰ্চৰ 6 তাৰিখৰ পৰা ফাইনেল এক্সাম আছে। তো আজিৰ পৰা যদি আমি ডেটৰ পৰা ধৰোঁ তেন্তে প্ৰায় আমাৰ হাতত 13-14 দিনমান আছে। তো এতিয়া কথাটো হ'ল যে এই 13-14 দিনত আমি কিদৰে প্ৰিপেৰেশ্যন কৰিম, কি কৰিবলগীয়া আছে, কি কৰিবলগীয়া নাছে, তো সেই গোটেইখিনি কথা আমি ডিছকাছ কৰি যাম। আজিৰ পৰা আমি ষ্টাৰ্ট কৰিছোঁ সেইটো ছিৰিজ। তো তোমালোকৰ যদি ছাপোৰ্ট থাকে আমি আগবঢ়াই লৈ যাম সেইটো ছিৰিজ। আজি হৈছে ফাৰ্ষ্ট ভিডিঅ'। আজি ফাৰ্ষ্ট ভিডিঅ' আমি ডিছকাছ কৰিব গৈ আছোঁ যে MCQ আমি ন'টিছখন পাইছিলোঁ বহুত দিন আগতে। তো ছাত্ৰ ছাত্ৰীসকলে এইটো কনফিউজ হৈ আছে যে একচুৱেলি ক'ত MCQ আহিব, ক'ত MCQ নাহিব। লগতে আৰু কেইটামান বিষয় বুজিবলগীয়া আছে যে MCQ আমি কিদৰে চাম, কিদৰে প্ৰিপেৰেশ্যন কৰিম, আৰু তাৰোপৰি MCQ আমি ক'ত পাম সেইখিনি কথা ডিছকাছ কৰিম। আৰু লগতে চিলেবাছ সম্পৰ্কীয় কিছুমান কথা আজি ডিছকাছ কৰিব ওলাইছোঁ। বহুতে চিলেবাছ পোৱা নাই বুলি কৈছে। তো চিলেবাছ আমি ক'ৰ পৰা উলিয়াব পাৰিম, কেনেদৰে লাভ কৰিম, সেইখিনি কথাও ডিছকাছ কৰিম। তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া আমি ন'টিছখনলৈ আকৌ এবাৰ যাওঁ। এতিয়া চোৱা, ফিজিক্সৰ আহিব MCQ 35টা, কেমেষ্ট্ৰি আহিব 35, বায়'লজিৰ আহিব 35, আৰু এইপিনে মেথছৰ আহিব 50টা MCQ আহিব। এতিয়া আৰ্টছৰ ক্ষেত্ৰত যদি কওঁ, পলিটিকেল ছায়েন্সৰ 40টা MCQ, এডুকেশ্যনৰ 50টা, লজিক এণ্ড ফিলচফিৰ 50টা, ইকনমিক্সৰ 40টা আহিব, হিষ্ট্ৰীৰ 50টা আহিব। আৰু ইয়াতে আমি কমাৰ্চৰ ষ্ট্ৰীমৰ চাওঁ, বিজনেছ ষ্টাডিছত আহিব 40টা MCQ, তাৰপিছত একাউণ্টেঞ্চিত আহিব 40টা MCQ, ফাইনেন্সত আহিব 40টা MCQ। তো ইয়াতে আৰু এটা কথা কৈ দিওঁ যে ইংলিছৰ কিন্তু MCQ ইয়াত নাহে। তাৰপিছতে ইয়াতে আৰু এটা কথা যে যদি তোমালোকে ধৰা ছায়েন্স ষ্ট্ৰীমত ইয়াত মেথছটো দিছে, কিন্তু তোমালোকে হয়তো আৰ্টছ হৈ পেলাই বা কমাৰ্চ হৈ পেলাই তোমালোকে মেথছটো লৈছা, তো মেথছতে কিন্তু MCQ আহিব। ইয়াত জাষ্ট ছায়েন্স ষ্ট্ৰীমত লিখি দিছে ছাবজেক্টকেইটা, কিন্তু যদি তুমি কমাৰ্চ বা আৰ্টছত দিয়া মেথছৰ পৰীক্ষা তেন্তে কিন্তু আহিব MCQ। তাৰপিছতে ইকনমিক্সটো ধৰা কাৰোবাৰ আৰ্টছতো থাকে, কমাৰ্চতো থাকে, কিন্তু ইয়াতে ইকনমিক্সটো আৰ্টছ বুলি দেখাইছে, কিন্তু কমাৰ্চ লোৱাসকলে যদি ইকনমিক্স লৈছে তেওঁলোকৰ কিন্তু ইকনমিক্সতো MCQ আহিব। এতিয়া আহিছোঁ MCQবিলাক আমি কিদৰে প্ৰিপেয়াৰ কৰিম সেইখিনি কথা ক'বলৈ। তো MCQখিনি প্ৰিপেয়াৰ কৰিবলৈ গোটেইখিনি যিহেতু আমাৰ ইনচাইড আহিব, MCQ কিন্তু ক'ৰবাত কুৱেশ্যনৰ পৰা নিদিয়ে, গতিকে গোটেই চেপ্টাৰবিলাক তোমালোকে পঢ়াটো মাষ্ট। তো এইকেইদিন যিকেইদিন পাইছা 13-14 দিন, সেই 13-14 দিনত তোমালোকে চেপ্টাৰবিলাক এবাৰ পঢ়িব লাগিব। তাৰোপৰি আমাৰ এপত ইতিমধ্যে আৰ্টছ, ছায়েন্স আৰু কমাৰ্চৰ বাবে 3টা ষ্ট্ৰীমৰ কাৰণে চেপ্টাৰ ৱাইজ MCQ উপলব্ধ হৈছে মাত্ৰ 49 ৰুপিজত। তোমালোকে 49 ৰুপিজ দিলে গোটেইটো ষ্ট্ৰীমত যিমান ছাবজেক্ট আছে গোটেইখিনিৰ পাই যাবা। মাত্ৰ 49 ৰুপিজ, খুব কম দামত দিয়া হৈছে। তো তোমালোকে কিদৰে লাভ কৰিবা সেইখিনি মই দেখাম বাৰু। তো এপৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ। তোমালোকে এপত যাবা, এপত যোৱাৰ লগে লগে এনেধৰণৰ ইণ্টাৰফেচ দেখা পাবা। ইয়াতে ক্লাছ 11 আৰ্টছ, কমাৰ্চ, ছায়েন্স, তেনেকৈ যিকোনো মই তাত কমাৰ্চত সোমালোঁ ধৰা, তো কমাৰ্চত এনেকৈ লক থাকিব। তোমালোকে যিকোনো এটা লকত ক্লিক কৰিবা, বাইনাত ক্লিক কৰিবা, তাৰপিছত এনেধৰণে প্লেনবিলাক ছিলেক্ট কৰিব পাৰিবা। তোমালোকে দেখিছা ইয়াতে চোৱা, যোনটো লাগে তোমালোকৰ ছায়েন্স, কমাৰ্চ, আৰ্টছ, মাত্ৰ 49 ৰুপিজত তোমালোকে পাই যাবা। তো ইয়াতে মই ধৰিলোঁ এটা ছিলেক্ট কৰিলোঁ। ছিলেক্ট কৰাৰ পিছত তলত পে'বল এমাউণ্টত ক্লিক কৰিবা। এপ্লাইড কুপন কোড নালাগে, পে'বল এমাউণ্টত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত তোমালোকৰ এনেকৈ চেকআউট আহিব, প্ৰচিড টু পে'মেণ্ট যাবা। পে'মেণ্ট কৰি পেলাই এতিয়া প্ৰচিড টু পে'মেণ্ট যাবা। প্ৰচিড টু পে'মেণ্ট যোৱাৰ পিছত তোমালোকৰ ইয়াত গুগল পে', ফোনপে', পে'টিএম যি দিব বিচাৰা 49 ৰুপিজ পে' কৰিলেই হ'ল। আৰু পে'মেণ্টটো কৰাৰ পিছত অলপ 2-3 ছেকেণ্ডমান ৰৈ দিবা। তেতিয়া তোমালোকৰ পিছত বেক যেতিয়া আহিবা তেতিয়া গোটেইখিনি খোল খাই যাব। তো এনেধৰণে দেখিছা, এনেধৰণে MCQবিলাক আহিব। তোমালোকে এটাৰ পিছত এটা আনচাৰ কৰিব লাগে। দেখিছা, যোনটো আনচাৰ শুদ্ধ হয় সেইটো তোমালোকৰ গ্ৰীণ আহিব, আৰু ৰং হোৱাটো ৰেড আহিব। তাৰপিছতে তোমালোকে ইয়াতে আনচাৰবিলাক কৰি ছাবমিট কৰিব পাৰা। ছাবমিট কৰি তোমালোকৰ নিজৰ স্ক'ৰ চাব পাৰা যে আউট অফ 45 কিমান পালা তোমালোকে। তো ইয়াতে তোমালোকৰ ৰেংকিঙো থাকিব, গোটেই ষ্টেট ৱাইজ, অসমত কিমান ৰেংকত আছা তোমালোকে সেইটো তোমালোকৰ ৰেংকো চাব পাৰিবা। তো ডেছক্ৰিপশ্যনত লিংক দিয়া হৈ আছে, যিহেতু বেছি দিন নাই, তো এতিয়া বাই কৰি তোমালোকে পঢ়া ষ্টাৰ্ট কৰিব পাৰা। আৰু প্ৰথমতে MCQখিনি কৰাৰ আগতে মই এডভাইচ কৰিম তোমালোকে কিতাপৰ চেপ্টাৰখিনি আগত পঢ়ি ল'বা, তাৰপিছত MCQ কৰিলে বেছি লাভ হ'ব। তাৰপিছতে বহুতো চিলেবাছৰ কথা সুধি আছিলে। চিলেবাছ পাবলৈ তোমালোকে গুগলত যাবা, আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল বা AHEC তোমালোকে তাত টাইপ কৰিব পাৰা। টাইপ কৰাৰ পিছতে তাত ক্লিক কৰিবা, তাতে এনেকুৱা ধৰণৰ ইণ্টাৰফেচ ওলাব। তাৰপিছত তোমালোকে তাত থকা 3 লাইনটো ক্লিক কৰিবা। ক্লিক কৰাৰ পিছতে ন'টিফিকেশ্যন হয়, একাডেমিকছত যাবা, তাত চিলেবাছত ক্লিক কৰিবা। তো ইয়াতে চিলেবাছত চাবা, প্ৰথমতে আছে অল চিলেবাছ অফ HS ফাৰ্ষ্ট ইয়েৰ। তাতে তোমালোকে ক্লিক কৰিলে এনেধৰণৰ চিলেবাছবিলাক আহি যাব। তোমালোকে তাত ক্লিক কৰি পেলাই PDFটো ডাউনলোড কৰি পেলাই তোমালোকে নিজে চিলেবাছটো মিলাই চাব পাৰা। তো এইখিনি আছিল HS ফাৰ্ষ্ট ইয়েৰ। তো বেছিদিন যিহেতু নাই, পঢ়া ষ্টাৰ্ট কৰি দিয়া। আৰু এইবাৰ যিহেতু MCQ আহিব, গতিকে অলপ ভালদৰে পঢ়িব লাগিব। আগৰ দৰে নহয় জাষ্ট কুৱেশ্যন এনচাৰ পঢ়িলোঁ হৈ গ'ল, তেনেকুৱা নহয়। যিহেতু ইনচাইড কুৱেশ্যন আহিব, গতিকে আমি কি কৰিব লাগিব, ভালদৰে চেপ্টাৰো পঢ়িব লাগিব। তো এইখিনি আছিলে, আৰু নেক্সট ভিডিঅ'ত আমি আকৌ লগ পাম বেলেগ এটা টপিকৰ সৈতে।
HS ফাৰ্ষ্ট ইয়েৰ, ডাজিবিৰতে শেষ কৰি লিখিব আছে এই কালাৰ।